আপোনালোকৰ ওচৰত মই কৰা ভুলৰ বাবে ক্ষমা খুজিবলৈ আহিছোঁ দেউতা। চুপ! একদম মনত থাক, দেউতা শব্দটো এইখন ঘৰ উচ্চাৰণ নকৰিবি। ভাল ব্যৱহাৰ পাবলৈ হ'লে ভাল কামো কৰি দেখুৱাব লাগিব। আৰু এটা কথা, দুখ থাকিলেহে দুখ দেখিব। তাই যদি ইমান ভালেই। মা প্লিজ মনে মনে থাকা। নিজৰ ছোৱালীজনীৰ প্ৰতি তেওঁৰ এই ব্যৱহাৰ দেখি মই আচৰিত হৈছোঁ। তাই ভুল কৰিছে হয়, কিন্তু সেই বুলিয়েই জানো। আপুনি চিন্তা নকৰিব মা, দেউতাই আচলতে মনত বহুত দুখ পোৱা বাবেহে এইবোৰ কৰি আছে। অঁ লকা কোৱা। ঘৰতে আছে আপুনি বাইদেউ? নাথাকি আৰু ক'ত যাম কোৱা। কোৱা কিয় ফোন কৰিছিলা? নাই মানে আপোনাৰ বোৱাৰীক দেখি হঠাতে আপোনালৈ মনত পৰি গ'ল। ভাবিলোঁ মই কোৱা কথাটো কি ভাবিলে। ক'ত দেখিলা তুমি? কিবা এটা কামত বাহিৰলৈ ওলাই আহিছিলোঁ, তাৰপিছত হঠাতে দেখিলোঁ বাইক এখনত আপোনাৰ বোৱাৰী। ভাবিলোঁ সেইটো তুষাৰ, পিছে তুষাৰ নহয়, বেলেগ এটা ল'ৰাহে দেখোন। ৰবা, তুমি আৰু এইখন ঘৰত ভৰি দিব নোৱাৰা। কি? কিন্তু কিয়? এই প্ৰশ্ন তুমি মোক কৰিব নালাগে, নিজক কৰা। বহুত হ'ল তোমাৰ মই মতালি, আৰু মই সহ্য কৰাত নাই। কি হৈছে? কি হৈছে মোক সুধিব নালাগে, তাইক সোধ। মা প্লিজ মনে মনে থাকাচোন। নাই, বহুত মনে মনে থাকিলোঁ, বহুত সহ্য কৰিলোঁ, আৰু নহ'ব। এইদৰে ব্যভিচাৰিণী এজনীক মই এইখন ঘৰত আৰু কেতিয়াও সহ্য নকৰোঁ। মা তুমি কি কৈ আছা এইবোৰ? মই যি কৈছোঁ ঠিকেই কৈছোঁ। তই মনে মনে থাক। আৰু দুবৰি, সঁচা কথা কোৱা, ঘৰলৈ যাওঁ বুলি ক'লৈ গৈছিলা তুমি? মা আপুনি এইবোৰ কি কৈছে? মই একো বুজি পোৱা নাই। মই ঘৰলৈ যাম বুলি আন ক'ৰবালৈ বাৰু কিয় যাম? মা তুমি মিছাতে হুলস্থুল নকৰিবাচোন। দুবৰি তুমি ভিতৰলৈ যোৱা। নোৱাৰে তাই ভিতৰলৈ যাবলৈ। মা তুমি তোক মই মনে মনে থাকিবলৈ কৈছোঁ নহয়। এই কি কৰিব লাগে মই কৰিম। তহঁতৰ চকুত ধূলি দি এই বহুত কিবা কিবি কৰিলে ইমান দিনে, আৰু নহ'ব। মা তুমি কি ক'ব বিচাৰিছা? খোলা খুলিকৈ নোকোৱা কিয়? তই তাইক নিজে সোধ যে তাই কাৰ বাইকত উঠি ক'লৈ গৈছিল। কি? কি হ'ল? এতিয়া মুখেৰে একো মাত মতা নাই কিয়? নোকোৱা কিয় একো? সঁচা কথা কৈ দিয়া দুবৰি, কাৰ বাইকত বহিছিল? অলকেশ দা, আকাশ, তোৰ হৈছে কি কচোন? মা প্লিজ, অপ্ৰয়োজনীয় কথা কিছুমান সুধি মোক অশান্তি কৰি নাথাকিবা। আমি কোনোবাই তোক কিবা সুধিলে তোক অশান্তি দিয়া হয়, আৰু তই যে আমাক অশান্তি দি আছ, সেইবোৰ কি হ'ব? মই কাকো একো অশান্তি দিবলৈ যোৱা নাই। এইবোৰ সকলো তোমালোকৰ কাৰণে হৈছে। কি? তাৰমানে তোৰ গাত অকণো দুখ নাই? বাৰু কচোন, তই কলেজ নাযাৱ? নেযাওঁ। কলেজৰ প্ৰিন্সিপালে তই কলেজ নোযোৱাৰ বাবে কমপ্লেইন কৰাৰ পাছতো তোৰ গাত কথা লগা নাই? হ'ব, এইবোৰ কথাত তোমালোকে মূৰ ঘুমাব নালাগে। যি কৰিব লাগে মই নিজেই কৰিম। আনৰ সুখ দুখৰ প্ৰতি গুৰুত্ব দিব লাগে বুলিতো তই অকণো নাভাবই। সকলোকে কি তই তোৰ নিচিনা বুলি ভাবিছ নেকি? বাৰু বৈষ্ণৱী ক'লৈ গ'ল তই জাননে? মই সেইবোৰ জনাৰ কোনো প্ৰয়োজন বোধ কৰা নাই। ঠিকেই, নালাগে তই একো প্ৰয়োজন বোধ কৰিবলৈ। নালাগে তই আনৰ সুখ দুখৰ খেয়াল ৰাখিবলৈ। তই কেৱল স্বাৰ্থপৰৰ দৰে নিজৰ কথা ভাব। শুন,
যাক তই অকণমানো গুৰুত্ব দিব খোজা নাই, পত্নীৰ মৰ্যাদা দিব পৰা নাই, সেইজনী বৈষ্ণৱীয়ে তোৰ চাকৰিটোৰ বাবে তোৰ কলেজলৈ গৈছে। মই ক'লে বিশ্বাস নকৰ নহয়, এতিয়া শুনিলি? সাহস আছে যদি এতিয়া ক মই ভুল বুলি। নহয়, তুমি যদি সঁচা কথা কৈছা মা, তুমি এতিয়া ভিতৰলৈ যোৱা। মই দুবৰীৰ লগত কথা পাতি ফাইনেল কৰিম তাইক ভিতৰলৈ যাবলৈ দিয়া হ'ব নে নহ'ব। যি কথা পাতিবলগীয়া আছে মোৰ সন্মুখতে পাত। এই কিমান চতুৰ মই ভালদৰে জানো। চলাহী কথা কৈ তোক আকৌ ভুলাব তাই। মই কাৰো চলাহী কথাত ভুল যোৱা মানুহ নহয় মা। মোৰ ওপৰত তুমি বিশ্বাস ৰাখা আৰু প্লিজ তুমি ভিতৰলৈ যোৱা। তুষাৰ, তুমিও মনে মনে থাকা তুমি, এটা শব্দও নক'বা। আচৰিত, ইমানকৈ কোৱাৰ পাছতো তুমি, মই ভাবি পোৱা নাই তুমি আচলতে বিচাৰিছা কি। বৌ বাৰু ঘৰলৈ আহিলে নাই? অকলে অকলে ঘৰলৈ গৈছে, যদি কিবা প্ৰব্লেমত পৰিছে। বৌলৈ ফোন এটাকে কৰোঁ নেকি? নাই নাই, কেনেকুৱা পৰিস্থিতিত আছে বা বৌ, তাতকৈ দাদাকে ফোন কৰি সুধোঁ ঘৰত আহি পালেনে নাই। হেল্ল'। হেল্ল', দাদা ক'ত আছ তই? ঘৰতে আছোঁ। বৌ ঘৰত আহি পালেনে? পালেহি। সকলো ঠিকে আছে নহয়? একোতো প্ৰব্লেম হোৱা নাই? এটা ডাঙৰ প্ৰব্লেম হৈছে, তই যদি পাৰ এতিয়াই ঘৰলৈ আহ। মই কি কৰোঁ কি নকৰোঁ একো সিদ্ধান্ত ল'ব পৰা নাই। মই যাম বাৰু, কিন্তু প্ৰব্লেমটো কি কচোন? তই আহ, সকলো গম পাবিয়ে, সোনকালে আহ। কি প্ৰব্লেম হ'ব পাৰে বাৰু? তুমি এইবোৰ ভাল কাম কৰা নাই। তুষাৰে সকলো কথা জনাৰ পাছতো মোৰ ওপৰত মাত মাতিবলৈ সাহস কৰা নাই, আৰু তই? মই ভুলটোক ভুল বুলি ক'বলৈ কাৰোলৈকে ভয় নকৰোঁ। আৰু এটা কথা, এই সাধাৰণ কথাত যদি দাদাই বৌক খেদি পঠিয়াই, সেইটো মই কেতিয়াও হ'ব নিদিওঁ। কিয় গৈছে বাৰু বৈষ্ণৱী কলেজলৈ? কি কৰিব বিচাৰিছে তাই? এবাৰো নজনাকৈ তাই মোৰ কলেজলৈ। হেল্ল', কলৈ গৈছা তুমি? আপোনাৰ কলেজলৈ। মোক নোকোৱাকৈ তুমি মোৰ কলেজলৈ যাবলৈ কেনেকৈ সাহস কৰিলা? ইয়াত সাহসৰ কথা ক'ৰ পৰা আহিল? আপুনি মোক গুৰুত্ব দিব নোখোজিলেও আপুনি মোৰ হাজবেণ্ড, গতিকে মই আপোনাৰ চাকৰিটো ৰাখিব খুজিছোঁ। লগতে চাকৰিটোত যাতে কোনো দাগ নাথাকে তাৰ বাবেহে চেষ্টা কৰিব খুজিছোঁ। কি দৰকাৰ তোমাৰ এইবোৰ কৰাৰ? দৰকাৰ আছে, বাট আপুনি সেইবোৰ নুবুজিব। ভয় কৰিব নালাগে আপুনি, মই আপোনাৰ একো বেয়া কৰিব খোজা নাই। এতিয়া ৰাখোঁ, মই প্ৰিন্সিপাল ছাৰৰ ৰুম আহি পালোঁ। হেল্ল', কি কৰিব খুজিছে বাৰু বৈষ্ণৱী? ডিচিশ্যন ল'বলৈ তন্ময়লৈ কিয় ৰৈ থাকিব লাগে? মই তোমাৰ ৱাইফ। যদি তুমি মই কিবা ভুল কৰিছোঁ বুলি ভাবিছা, তেনেহ'লে তুমিয়েই ডিচিশ্যন লোৱা। প্লিজ তুমি মনে মনে থাকা। মই তোমাক কোনো এক্সপ্লেনেশ্যন দিব বিচৰা নাই, মাত্ৰ ক'ব খুজিছোঁ হ'ব, যে তুমি একো ক'ব নালাগে। মই কি কৰিব লাগে মই কৰি আছোঁ।
কচোন কি প্ৰব্লেম হ'ল বৌ তোমালোকৰ ঘৰত কিবা প্ৰব্লেম হ'ল নেকি প্ৰব্লেম আমাৰ হৈ গৈছে আৰু প্ৰব্লেমটো হৈছে তোৰ বৌ কি অঁ ইমানকৈ তাইৰ লগত তাই ঘৰলৈ যাম বুলি ক'লোঁ মোক যাবলৈ বাধা দিলে কিন্তু বাৰে বাৰে তাইক মানা কৰাৰ পাছতো হলকেশৰ বাইকত উঠি তাই ঘৰৰ পৰা আহিছে আচলতে কথাটো এনেকুৱা হ'ল যে বৌ, মই তুমি মোক বুজাব নালাগে মই সকলো বুজি পাইছোঁ মোক এটা কথা কচোন বৌয়ে যে অলকেশ দা বাইকত উঠি আহিছে নিশ্চয় মায়ে দেখিছে আৰু একো নাভাবা নিচিন্তাকৈ সৰু কথাটোৰ কাৰণে হুলস্থুল কৰিছে হয়নে নহয় মায়ে দুবৰীক ঘৰ সোমাবলৈ মানা কৰিছে কি তহঁতে ইয়াতে ৰৈ থাক মই এতিয়াই মাৰ লগত কথা পাতি আছোঁ মা কি হ'লনো কিয় ইমানকৈ চিঞৰিছ তুমি চিঞৰিবলগীয়া কাম কৰিলে চিঞৰিবই লাগিব কি কৰিলোনো মই এটা সাধাৰণ কথা বাবে তুমি বৌক ঘৰত সোমাব নিদিয়া কাৰণ কি অহ তাৰমানে বৌৰে তোক তাইৰ হৈ উকালতি কৰিবলৈ মাতি আনিছে মোক বৌয়ে মাতা নাই দাদাই মাতিছে আৰু যোনটো সঁচা সেইটো কমেই তুমি এইবোৰ ভাল কাম কৰা নাই তুষাৰে সকলো কথা জনাৰ পাছতো মোৰ ওপৰত মাত মাতিবলৈ সাহস কৰা নাই আৰু তই মই ভুলটোক ভুল বুলি ক'বলৈ কাৰোলৈকে ভয় নকৰোঁ আৰু এটা কথা এই সাধাৰণ কথাত যদি দাদাই বৌক খেদি পঠিয়াই সেইটো মই কেতিয়াও হ'ব নিদিওঁ কি অঁ কাৰণ অকাৰণত কাৰোবাৰ প্ৰতি অন্যায় হোৱাটো মই সহ্য কৰিব নোৱাৰোঁ তোমালোকৰ কাৰো বৌৰ প্ৰতি বিশ্বাস নাথাকিলে মোৰ সম্পূৰ্ণ বিশ্বাস আছে তোমালোকে ভাবাৰ দৰে বৌয়ে এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে এয়া তোমাৰ ভুল ধাৰণা দাদা মই আচৰিত হৈছোঁ মায়ে কিবা এটা কথা ক'লি বুলি তই এনেকৈ তোৰ কি নিজৰ বিচাৰ বুদ্ধি নাই মাৰ দৰে যদি তয়ো ইমান সৰু সৰু কথা লৈ বৌক তেনেকৈ অৱনষ্ট কৰি থাক সঁচা কথা ক'ব গ'লে তোক মোৰ নিজৰ দাদা বুলি ক'বলৈ লাজে লাগিছে মই দুবৰীক বিশ্বাস কৰিব বিচাৰোঁ কিন্তু তাই কামবোৰ এনেকুৱা কৰে যে মোৰ মাথাই কাম নকৰা হৈ যায় কি বেয়া কাম কৰিলে বৌয়ে হয়তো বৌয়ে অকলে যোৱা দেখি অলকেশ দাই বৌক অকণমান হেল্প কৰিলে তাতে ইমান হুলস্থুল কৰিবলৈ কি কথা দুবৰীক মই অলকেশৰ লগত লগ কৰিবলৈ মানা কৰিছিলোঁ আৰু ইয়াৰ কাৰণ কি তয়ো ভালদৰে জান চা দাদা কথাটো ক'বলৈ মোৰ লাজে লাগিছে কিন্তু তথাপিও কওঁ মায়েতো বৌৰ লগতো মোৰ কিবা সম্পৰ্ক আছে বুলি কয় কিন্তু সেই বুলি তই মোৰ পৰা বৌক আঁতৰাই ৰাখিবি নেকি দুবৰী তুমি ভিতৰলৈ যোৱা কিন্তু প্লিজ মোক পাগল নকৰিবা যিটো কৈছোঁ সেইটো কৰা দাদা তই মোতকৈ বয়সত ডাঙৰ যদি মই তোক কওঁ অকণমান মানুহ চিনি পাবলৈ শিক ইমান সৰু সৰু কথা কিছুমানত নিজৰ মানুহজনীক ভুল বুজিলে সংসাৰখন সংসাৰ হৈ নাথাকিব আপুনি মোক ফ'ল' কৰি আছে কিয় নাই ক'ত ফ'ল' কৰিছোঁ মিছা নামাতিব মই কিছু সময়ৰ পৰা লক্ষ্য কৰি আছোঁ আপোনাৰ মতলব কি আৰু আকাশৰ লগত আপোনাৰ কি সম্পৰ্ক আছে তেওঁৰ লগত মোৰ কি সম্পৰ্ক আছে তেওঁক সুধিলেই গম পাব
ঠিকেই ভাবিছিলোঁ মোৰ জীৱনত আৰু সুখ কেতিয়াও নাহিব। এনেকৈ চকু পানীত টুকি টুকি মই গোটেই জীৱন কটাব লাগিব। মই ভবা মতেতো কোনো কামেই নহয়। কিমান আশা মনত লৈ ঘৰলৈ গৈছিলোঁ, কিন্তু বিফল হৈ ঘূৰি আহিব লগা হ'ল। কোনেও মোক বুজিবলৈ চেষ্টা নকৰে। ভাবিছিলোঁ ঘৰত পাই অহা দুখখিনি তোমাৰ কান্ধত মূৰ থৈ অলপ কান্দিবলৈ পালে পাহৰি যাব পাৰি, কিন্তু নাই, মই ভবা মতেতো কোনোতো কামেই নহয়। মা দৰে তুমিও মোক সৰু সৰু কথাবোৰতে ভুল বুজা, মোক যিকোনো ধৰণৰ ব্যৱহাৰ কৰা, সেয়াই নে তোমাৰ ভাল পোৱা? ইমানকণ বিশ্বাস মনত লৈ তুমি মোৰ লগত সংসাৰ কৰিম বুলি ভাবিছিলা? কৰা, যিমান মন যায় মোক সিমান অপদস্থ কৰা, সকলো সহ্য কৰি যাম মই, কাৰণ মোৰ হাতত আৰু এতিয়া তাৰ বাহিৰে আৰু একো উপায় নাই। প্লিজ দুবৰি, তুমি নাকান্দিবা। পাৰা যদি তুমি মোক ক্ষমা কৰি দিয়া। ঘৰখনত ঘটি থকা ঘটনাবোৰে মোৰ মূৰটো একেবাৰে নষ্ট কৰি পেলাইছে। মোক বিশ্বাস কৰা দুবৰি, মই তোমাক অবিশ্বাস কৰিবলৈ কেতিয়াও নিদিওঁ। মই তোমাক বহুত ভাল পাওঁ। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ল'লে